তো এই রিফ্লেক্টর ইমান ডাঙৰ তো এটা নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো দেখা পাই আছে টাৰ্গেটৰ বয়স 1 বছৰ হৈছে। 1 বছৰত ইয়াৰ ওজন 10 কেজি প্লাছ হৈ গৈছে। আপোনালোকে চাওক 1 বছৰত যদি 10 কেজি প্লাছ হয়, যদি আপোনালোকে বেছিকৈ পালন কৰে তেতিয়াহ'লে কেনেকুৱা হ'ব। আৰু আপোনালোকৰ এৰিয়াত ইয়াৰ দামটো কেনেকুৱা আছে আপোনালোকে জনাব। টাৰ্কি কুকুৰা দামটো কেনেকুৱা বা কেজি কিমানকৈ যায়। মানে আমাৰ এৰিয়াত দামটো অলপ কমে হয়, কিন্তু আপাৰ আসামত দাম বহুত বেছি। ইয়াৰ যিটো মেঘালয় এৰিয়া বা আপাৰ আসামত দামটো বহুত বেছি। তো 10 কেজিমান ওজন হৈছে, বহুত ওজন। তো চাওক এইটো এই ৰিফ্লেক্টৰ ইমান ডাঙৰ। তো এটা হাতেৰে ধৰি ৰাখিব নোৱাৰে এনেকৈ হৈছে, অলপ কষ্ট পাই আছে। তো ইয়াক এৰি দিম বৰ্তমান। তো বন্ধুসকল, মোৰ ঘৰ কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰ। তো কোনোবাই যদি টাৰ্কি কুকুৰা চৰাই পালন কৰিব বিচাৰে মোৰ লগত যোগাযোগ কৰিব পাৰে। ছয়গাঁও, বক, ধূপধাৰা, গোৱালপাৰা, ধুবুৰী, বৰপেটা, লক্ষীপুৰ, মানকাচৰ এইখিনি এৰিয়াত মানে দিব পৰা সুবিধা আছে, কিন্তু কমচে কম 10 পিচ ল'ব লাগিব। টাৰ্কি কুকুৰা চৰাইৰ পোৱালি কমচে কম 10 পিচ ল'ব লাগিব। গুৱাহাটী, খানাপাৰা, সোণাপুৰ, খেত্ৰী, জাগিৰোড, মৰিগাঁও এইখিনি এৰিয়াৰ ভিতৰতো দিব পাৰিম। কমচে কম 10 পিচ ল'ব লাগিব। আৰু যদি 100 পিচ লয় তেতিয়াহ'লে অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। কমচে কম 100 পিচ ল'ব লাগিব। আৰু যদি 10 পিচ লয়, মই যিখিনি এৰিয়াৰ নাম ক'লোঁ সেইখিনি এৰিয়া ডেলিভাৰী দিব পাৰিম। আৰু পল্ট্ৰি ফাৰ্মৰ বিষয়ে হাঁহ, কুকুৰা, টাৰ্কি বা নানা ধৰণৰ চৰাই, পাৰ চৰাই এইবিলাকৰ ওপৰত যদি ভিডিঅ' পাব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, সকলো ধৰণৰ আপডেট পাই থাকিব। আৰু আপোনালোকে সদায় মানে ফ্ৰডৰ পৰা বাচি থাকিব। বৰ্তমান ইউটিউব আৰু ফেচবুকত বহুত ডুপ্লিকেট প্লেয়াৰ ওলাইছে, চোৰ দালাল বহুত আছে, তেওঁলোকৰ পৰা বাচি থাকিব। আৰু সদায় নিজৰ ফাৰ্মৰ কাৰণে যদি বস্তু লয়, যিকোনো ফাৰ্মৰ পৰাহে লৈ ফাৰ্মটো আৰম্ভ কৰিব। আৰু বজাৰৰ পৰা লৈ কেতিয়াও ফাৰ্ম আৰম্ভ নকৰিব। বজাৰৰ পৰা লৈ ফাৰ্ম কৰিলে বহুত লছৰ সন্মুখীন হয়। এইখিনি আছিল আজিৰ ভিডিঅ'।